আমাৰ HSLC এক্সাম 2025 মেথছৰ পেপাৰৰ পৰা কেইটামান ইম্পৰ্টেণ্ট MCQ আজি আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যন আমি লৈছোঁ। দ্য গ্ৰাফ অফ y ইজ ইকুৱেল টু px ইজ গিভেন ফৰ এ পলিনমিয়েল px দ্য নাম্বাৰ অফ জিৰ'জ px ফ্ৰম দ্য গ্ৰাফ ইজ। আমি এইকেইটা CBSEৰ কুৱেশ্যন ষ্টাডি কৰিম এই ভিডিঅ'টোত। তো যিখিনি কুৱেশ্যন থাকিব ইংলিছত থাকিব, কিন্তু আমি অসমীয়াত অনুবাদ কৰি তাৰ আনচাৰখিনি উলিয়াব ট্ৰাই কৰিম। এতিয়া কুৱেশ্যন যিটো আমাক দিয়া আছে যে দ্য গ্ৰাফ অফ y is equal to px, যেটো গ্ৰাফ দিয়া আছে, গ্ৰাফটো হৈছে আমাৰ y is equal to px, y is equal to px আমাৰ গ্ৰাফ দিয়া আছে, y is equal to px, okay? এতিয়া নাম্বাৰ অফ জিৰ'জ মানে হৈছে শূন্য। আমি নিশ্চয় চিনি পাওঁ বহুপদৰ শূন্য মানে কি, আমি শূন্য পাইছোঁ, শূন্য। আৰু দ্বিঘাত বহুপদৰ শূন্য হৈছে দুটা, এটা আলফা, সৰ্বোচ্চ শূন্য দুটা, এটা আলফা আৰু এটা বিটা। এতিয়া আমাৰ ইয়াক কৈছে যে নাম্বাৰ অফ জিৰ'জ অফ px ফ্ৰম দ্য গ্ৰাফ ইজ। এই যিটো গ্ৰাফ দিয়া আছে আমাক যিটো গ্ৰাফ ইয়াত প্লট কৰা আছে, গ্ৰাফটো দিয়া আছে আমাক এনেকুৱাকৈ। এইটো আমাৰ গ্ৰাফ দিয়া আছে ইয়াত। এই গ্ৰাফটো এক্স অক্ষক আমি যদি ভালদৰে চাওঁ এটা বিন্দুত ছেদ কৰিছে। কিয়? যদি দুটা বিন্দুত ছেদ কৰে গ্ৰাফটো এনেদৰে পাৰ হ'ব, আৰু এটা বিন্দুত ছেদ কৰিছে কাৰণে গ্ৰাফটো স্লাইটলি এটা বিন্দুত টাচ কৰি পাৰ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত আমি এই চিত্ৰটোৱে কনচিডাৰ কৰিম, আৰু এই ক্ষেত্ৰত বহুপদটোৰ যিটো শূন্যৰ সংখ্যা হ'ব, মানে জিৰ' অফ দ্য পলিনমিয়েল, বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব মাত্ৰ এটা, কাৰণ এক্সক মাত্ৰ এটা বিন্দুতহে স্পৰ্শ কৰিছে। গতিকে ৰাইট এনচাৰ হ'ব আমাৰ 1। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এবাৰ আমাৰ কুৱেশ্যন, দিছ ফিগাৰ শ্ব'জ দ্য ব্ৰিজ উইথ হেংগিং ৱায়াৰ শ্বয়িং এ মেথমেটিকেল শ্বেপ, আনচাৰ দ্য ফলোয়িং কুৱেশ্যন। আমাক জাষ্ট ইয়াত এটা চিত্ৰ দিয়া আছে। কুৱেশ্যনটোত কেতিয়া আমাৰ এনেকুৱা কুৱেশ্যন আজিকালি অহা দেখা যায়। তো এনেকুৱা কুৱেশ্যন আহিলে আমি বহুত বেছি টেনশ্যন ল'ব নালাগে, জাষ্ট কুৱেশ্যনটো ষ্টাডি কৰিম, মানে চিম্পল মেথডত এনচাৰবিলাক উলিয়াব ট্ৰাই কৰিম। যে আমাৰ হেংগিং ব্ৰিজ, হেংগিং ৱায়াৰ্ছ শ্বয়িং এ মেথমেটিকেল শ্বেপ, এই যিটো ৱায়াৰ আছে ইয়াত, এই ৱায়াৰটোৰ কথা কৈছে আমাক। এই যিটো ৱায়াৰত হেংগিং হৈ আছে ব্ৰিজখনত, এই ৱায়াৰটোৰ কথা কৈছে। এনেকুৱা আমি আহি পঢ়িছোঁ, আমি চেপ্টাৰ 2ত যেতিয়া পঢ়িছোঁ যে এটা কাৰ্টেজীয় সমতলত যদি আমি উপস্থাপন কৰোঁ, আমি এনেদৰে আমি লেখবিলাক আমি পঢ়িছোঁ, বা এনেকুৱা লেখ আমি পাইছোঁ। এতিয়া এই লেখটোৰে আমাৰ কথা পতা হৈছে। ইয়াৰ নাম কি আছিল? ইয়াৰ নাম আছিল আমাৰ অধিবৃত্ত। আৰু আমাৰ পেপাৰখনত আছামিছ এণ্ড ইংলিছ দুটা মিডিয়ামে থাকিব। কিন্তু কুৱেশ্যনটো আছামিছত ট্ৰান্সলেট আমি ইয়াত আলোচনা কৰি লৈছোঁ। নেম দ্য শ্বেপ হেংগিং ৱায়াৰ, এই হেংগিং ৱায়াৰটোৰ শ্বেপটোৰ নামটো দিব দিছে। লিনিয়াৰ মানে হৈছে ষ্ট্ৰেট লাইন, আমি ডাইৰেক্টলি মনত ৰাখিম অধিবৃত্ত। তো আমি পেপাৰত দেখাই পাম অসমীয়াত অধিবৃত্ত বুলি। তো ৰাইট এনচাৰ হ'ব তাৰ পেৰাবোলা। অ'কে, তো যিটো ইলিপ্টিকেল শ্বেপ আছিলে সেই শ্বেপটো আছিলে এনেকুৱা। লিনিয়াৰ মানে ষ্ট্ৰেট লাইন হ'ব, আৰু স্পাইৰেল মানে এনেকুৱাকৈ যাব সি, স্পাইৰেল মুভমেণ্ট। অ'কে, নেক্সট, হোৱাট উইল বি দ্য এক্সপ্ৰেশ্যন, এইটো ক্লিয়াৰ আমাৰ। অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ। পেৰাবোলা মানে অধিবৃত্তৰ শ্বেপত আছে। হোৱাট উইল বি দ্য এক্সপ্ৰেশ্যন অফ দ্য ফলোয়িং অফ দ্য পলিনমিয়েল শ্ব'ন ইন দ্য ফিগাৰ। এই যিটো আমাক ড্ৰয়িংটোত যিটো দেখালে, এই যিটো জ্যামিতিক আৰ্হি, এই আৰ্হিটোৰ যদি আমি বহুপদ বা বীজগণিতীয় যদি আৰ্হিটো বিচাৰোঁ, তেতিয়াহ'লে কি হ'ব? এইটো এটা দ্বিঘাত বহুপদ। আমি জানো অধিবৃত্ত হ'লে দ্বিঘাত বহুপদ দিয়ে, যাৰ আৰ্হি আছিলে আমাৰ কি, ax স্কুৱেৰ প্লাছ bx প্লাছ c। এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চিটো আমাৰ আৰ্হি আছিলে। তো ৰাইট এনচাৰ আমাৰ অপশ্যন নম্বৰ বি হ'ব, এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। এনেকুৱাই হওক বা এনেকুৱাই হওক, যেতিয়া অধিবৃত্ত থাকিব এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চিত আমাৰ ৰাইট এনচাৰ গুচি যায়। অ'কে, আমি নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ 4ত গৈছোঁ আমি। দ্য নম্বৰ অফ পলিনমিয়েলছ হেভিং জিৰ'জ -3 and 5। পলিনমিয়েল মানে বহুপদ আমি জানো, আৰু জিৰ'জ মানে শূন্য, বহুপদৰ শূন্য, যাক আমি আলফা বিটা বুলি পঢ়ি আহিছোঁ। এতিয়া -3 and 5, এটা ভেলু দি আছে -3 আৰু এটা ভেলু দি আছে আমাক 5। -3 আৰু 5 শূন্য বিশিষ্ট বহুপদ আমি কিমান পাব পাৰোঁ? আমি যদি চাওঁ, এটা বহুপদৰ আৰ্হি কি আছিলে? আমাৰ আৰ্হি আছিলে আমাৰ যে ax স্কুৱেৰ প্লাছ bx প্লাছ c। এতিয়া ইয়াত যদি আমি চাওঁ, ইয়াত আমি এটা ভেলু কে লওঁ। অ'কে, কেৰ পৰা আমি এইটো ডিটাৰমাইন কৰিব লাগে একচুৱেলি। তো আমি ইয়াতে কে লওঁ। কে লোৱাৰ পিছত কে ভেলুটো যিকোনো আহিব পাৰে। ইয়াত ডিনমিনেটৰ বা হৰ কেনচেল কৰিবৰ কাৰণে আমি কেৰ ভেলু যিকোনো ল'ব পাৰোঁ। তো সেই হিচাপত চালে এই শূন্য বিশিষ্ট বহুপদ আমি উলিয়াব পাৰোঁ। এটাই উলিয়াব তেনেকুৱা কথা নাই, আমি মোৰ দেন 3 উলিয়াব পাৰোঁ, 3টাতকৈ বেছিও আমি উলিয়াব পাৰোঁ। এতিয়া ইয়াত যদি আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনটো চাওঁ, আমাৰ ছাপ'জ দুটা পইণ্ট এনেকুৱা আছে, এটা এক্সৰ মান -3
-3 এটা পইণ্ট আৰু এটা পইণ্ট আছে আমাৰ ইয়াত 5 এটা পইণ্ট ইয়াত আছে। তো কেতিয়াবা ৰেখাডাল কেনেকুৱা হ'ব পাৰে আমাৰ যদি গ্ৰাফিকেলি চাওঁ এনেকুৱাকৈ গৈ পেলাই এটা পেৰাবোলা হ'ব পাৰে, তাৰপিছত এনেকুৱাকৈ আহি পেলাইও এটা পেৰাবোলা হ'ব পাৰে, আমাৰ মানে অধিবৃত্ত হ'ব পাৰে। কেতিয়াবা আকৌ আমাৰ এনেকুৱাকৈ গৈ পেলাই আমাৰ অধিবৃত্ত হ'ব পাৰে। তো বিভিন্ন ধৰণে ইয়াৰ ওপৰে পাৰ হ'ব। চ' মোৰ দেন 3 আমাৰ ৰাইট এনচাৰ হ'ব ইয়াত। নেক্সট কুৱেশ্যনত গৈছোঁ আমি। The point of intersection of the line represented thrice y minus x is equal to 3 and y axis is given by. ইয়াত কুৱেশ্যনটো এনেকুৱা, ইণ্টাৰছেকশ্যন মানে হ'ল কটাকটি কৰা, ছেট কৰা বিন্দু এটা, ছেডৰ বিন্দুৰ কথা সুধিছে। লাইন ৰিপ্ৰেজেণ্ট বাই থাইছ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 3, এটা লাইন দিয়া আছে আমাক, মানে এডাল ৰেখা থাইছ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু আমাৰ এডাল 3 নামেৰে এডাল ৰেখা দিয়া আছে। এই ৰেখাডালে ৱাই অক্ষক ইণ্টাৰছেক্ট কৰা বিন্দুটোৰ স্থানাংক সুধি, ইণ্টাৰছেক্ট কৰা মানে কি কটাকটি কৰা বিন্দুটো। অ'কে, তো এনেকুৱাকৈ থাকিব, য'ত নেকি আমাৰ এইটো আছিলে এক্স অক্ষ আৰু এইটো আছিলে আমাৰ ৱাই অক্ষ। এতিয়া এটা লাইন আছে আমাৰ থাইছ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 3, লাইনডাল যিয়ে নহওক ৱাই অক্ষক কটাকটি কৰা বিন্দুৰ কথা সুধিছে। তাৰমানে বিন্দুটো ৱাই অক্ষত পৰিব লাগিব, কটাকটি কৰা বিন্দুটো পৰিলে ৱাই অক্ষত সদায় আমি এটা কথা জানো, ৱাই অক্ষত এক্স ইজ ইকুৱেল টু সদায় 0 থাকে। তাৰমানে আমি ইয়াত এক্সৰ ভেলু কি ল'ম, 0 ল'ম, কাৰণ ৱাই অক্ষক কাটা বিন্দুটো সুধিছে। এক্স ইজ ইকুৱেল টু যদি আমি ইয়াত 0 লওঁ, 0 লোৱাৰ লগে লগে আমাৰ ভেলুটো কি হ'ব, এই গোটেই পৰ্চনটো কেঞ্চেল। ৱাইৰ ভেলু যদি মই ৰাখোঁ, মাইনাছটো ইফালে গ'লে -3 হৈ যাব আমাৰ, মাইনাছ কেঞ্চেল কৰিব লাগিলে এইটো আমাৰ -3 হ'ব। তো ৱাই ইজ ইকুৱেল টু -3 ৰাইট এনচাৰ। ৱাইৰ ভেলু হ'ব -3, আমি স্থানাংকত সদায় এক্সৰ ভেলু প্ৰথম দি এক্সৰ মান 0 আৰু ৱাইৰ মান -3, 0 -3 আমাৰ ৰাইট এনচাৰ। ইয়াত দিয়া আছে আমাৰ অপশ্যন নম্বৰ এ উইড বি কাৰেক্ট, 0 -3। নেক্সট কুৱেশ্যন। এতিয়া ABCD is a rectangle shown in the figure 3.710. ABCD ৰেক্টেংগল মানে এটা আয়ত, ABCD এটা আমাক আয়তৰ কথা কোৱা হৈছে। ইয়াত এক্স আৰু ৱাইৰ মানটো সুধিছে আমাক, আমাক দি আছে এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 8। তুমি লিখি লৈছোঁ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 8। নেক্সট আমাক ইয়াত দিয়া আছে এক্স প্লাছ ৱাইৰ মানটো দিয়া আছে 12, কাৰণ বিপৰীত বাহুবিলাক সমান বুলি জানো আমি আয়তৰ। তো এক্স প্লাছ ৱাই ইজ ইকুৱেল টু আমাক দিয়া আছে 12। এতিয়া কেনেকৈ উলিয়াম, ডাইৰেক্ট যদি আমি প্লাছ কৰি দিওঁ, প্লাছ কৰি যদি আমি দিওঁ দুটা ইকুৱেশ্যন, তেতিয়া এইটো প্লাছ হ'ব, গোটেই চাইন চেঞ্জ নহয় প্লাছ কৰিলে, মাইনাছ ৱাই আৰু প্লাছ ৱাই আমাৰ কেঞ্চেল হ'ব। এক্স আৰু এক্স যোগ কৰিলে আমি পাম 2x, 12 আছে ইয়াতে হ'ব 20, আৰু 2ৰে ইয়াক 20ক যাব 10 বাৰ, তো এক্সৰ মান হ'ব 10। এক্সৰ মান 10 থকা ভেলুটো আমাৰ ৰাইট এনচাৰ, এক্সৰ মান 10, ইয়াত আছে 12, ইয়াত আছে 2, ইয়াত আছে 20, তো এক্সৰ মান 10 থকা ৰাইট এনচাৰ আমাৰ এইটো হ'ব। আৰু এক্সৰ মান যদি আমি 10 ইয়াত বহাই দিওঁ, তেতিয়া ৱাইৰ মানটো উলিয়ালে হ'ল আমাৰ ৱাই ইজ ইকুৱেল টু আমাৰ কি হ'ব, তেতিয়া 10টো ইফালে গ'লে আমাৰ ইয়াত -2 হ'ব, মাইনাছ মাইনাছ কেঞ্চেল হ'লে ৱাইৰ মান আমাৰ 2 হ'ব। তো ইয়াত আছে আমাৰ 2, তো ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ উইড বি কাৰেক্ট। আমি নেক্সট কুৱেশ্যনত গৈছোঁ। The area of the triangle formed by the line x by a, y by b with coordinate axis. এতিয়া এৰিয়া অফ দ্য ট্ৰাইংগল, ট্ৰাইংগল মানে কি, এটা ত্ৰিভুজৰ কালিৰ কথা কৈছে আমাক। অ'কে, ত্ৰিভুজৰ কালি ফৰ্ম বাই দ্য লাইন, এই এটা লাইনৰ এটা আমাক ৰেখাৰ এটা আৰ্হি দিয়া আছে। ইয়াত আৰ্হিটো কি দিছে আমাক, সমীকৰণটো যে এক্স বাই এ ইজ প্লাছ ৱাই বাই বি ইজ ইকুৱেল টু দিয়া আছে আমাৰ 1। এতিয়া উইথ কৰ্ডিনেটছ এক্সিছ, এতিয়া কৰ্ডিনেট এক্সিছ মানে কি, কৰ্ডিনেট এক্সিছ মানে স্থানাংক জ্যামিতিত যিডাল অক্ষ ব্যৱহাৰ হয় তাৰ কথা কৈছে। এডাল হৈছে আমাৰ ৱাই অক্ষ আৰু এটা হৈছে আমাৰ এক্স অক্ষ, এক্স এণ্ড ৱাই। এতিয়া এই অক্ষৰ লগত যদি ত্ৰিভুজ বনাব লাগে, ডেফিনেটলি এনেকুৱা শ্বেপত হ'ব আমাৰ ত্ৰিভুজটো, এই ত্ৰিভুজটোৰ কথা কৈছে। ক'লে আমাৰ এটা এই বিন্দুটোত যদি আমি চাওঁ, ইয়াত এক্সৰ মান কি হ'ব আমাৰ 0। অ'কে, এই বিন্দুটোত যদি আমি চাওঁ, ইয়াত কি হ'ব আমাৰ ৱাইৰ মান হ'ব ইয়াত 0। অ'কে, তাৰমানে আমি এটা ক্ষেত্ৰত আমি এক্সৰ মান 0 ল'ম। এক্সৰ মান যদি আমি 0 লওঁ, ফাৰ্ষ্ট অফ অল আমি এক্স ইজ ইকুৱেল টু 0 ল'লোঁ এই বিন্দুটোৰ কাৰণে, এই বিন্দুটোৰ কাৰণে ল'লে এক্সৰ মান 0 হ'লে গোটেইখিনি কেঞ্চেল হৈ যাব, কাৰণ ওপৰত 0 হৰণ কৰিলে এৰে 0 থাকিব, এইটো কেঞ্চেল কৰিলে আমাৰ ৱাই ইজ ইকুৱেল টু কি হ'ব, আমাৰ ৱাই ইজ ইকুৱেল টু হ'ব আমাৰ বি, ৱাই ইজ ইকুৱেল টু বি। আমি সমতলখন এবাৰ লিখি লৈছোঁ। অ'কে, তো আমি কাৰ্টেজৰ সমতলখন ইয়াত এবাৰ ড্ৰ কৰিছোঁ। তো এটা বিন্দু আমাৰ কি হ'ব, ৱাই ইজ ইকুৱেল টু বি, ৱাই ইজ ইকুৱেল টু বি বিন্দুটো ডেফিনেটলি ৱাই অক্ষত থাকিব লাগিব। তাৰমানে ইয়াৰ পৰা যিটো পৰ্চন আমাৰ ইয়ালৈকে আহিব, এই ডিষ্টেঞ্চটো হ'ব আমাৰ বি। অ'কে, এই বিন্দুটোৰ কাৰণে। নেক্সট
এবাৰ এইটো অক্ষত যদি চাওঁ আমি ইয়াত কি পাম ইয়াত আমি y মান 0 পাম এবাৰ y ইকুৱেল টু 0 কৰি দিলে এইটো কেনসেল x ৰ মান কি হ'ব x থাকিব a * 1 কৰিলে আমি a পাম কাৰণ x অক্ষত এটা বিন্দু a থাকিব এটা ত্ৰিভুজটো গঠন হ'ব এনেকুৱা গঠন এই ত্ৰিভুজৰ কালি আমাৰ কি ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি পাইছো যে হাফ ইনটু b ইনটু h পাইছো আমি হাফ ইনটু ভূমিপূৰণ উন্নতি b ইনটু h মানে b মানে কিমান হ'ব এইখিনি ডিসটেন্স a আৰু এইখিনি ডিসটেন্স কি b তাহলে आंसर হল ইয়াত হাফ ইনটু ab তো রাইট आंसर হাফ অফ ab অপশন নম্বৰ সি আমাৰ কারেক্ট आंसर হ'ব মেটো কোয়েশ্চন লৈছো the mathematics teacher of the school to College of Education Bangalore it is part of an art integration of mathematics that teacher and the students had interest in painting as well students were eager to see the above paintings and the teacher explained that above paintings are based on the concept of pair of linear equation মানে হল রৈখিক সমীকরণ of two variables দুটা চলকৰ রৈখিক সমীকৰণৰ ওপৰত এটা আমাক চিত্ৰ দিছে এইখিনি আমাৰ বহুত বেছি ইনফৰমেটিভ ইয়াত কনসেপ্ট নাই তো আমি এইখিনি ডায়াগ্ৰাম দুটা ষ্টাডি কৰি আনসাৰ কৰিব পাৰিম তো দুটা আমাক চিত্ৰ দিয়া আছে ইয়াত যে if the speed of the boat is 5 km/h নাওৰ কনসেপ্ট আমি পঢ়িছো দুটা চলকৰ রৈখিক সমীকৰণত তো এনেকুৱা নাও ইফালে সাপোজ আমাৰ খুদ গৈ আছে আমাৰ এতিয়া খুদ যেটো আমাৰ পানীৰ খুদ খেতুক যদি আমি কি ধৰো x বা y ধৰি আমি আগবাঢ়িম প্ৰথম কেছটোত কি দিছে আমাৰ নাম্বাৰ 1 টো আমি লৈ লও প্ৰথম if the speed of the boat is 5 km boat মানে নাওখনৰ স্পিড কিমান দিছে আমাক 5 stream is 2 km stream টো কিমান 2 স্পিড নাওখন যদি ইফালে যায় তেতিয়া হলে আমি তাক কম ভটিউনি খুদ আৰু নাওখন যদি পানীৰ খুতৰ বিপৰীতে যায় তেতিয়া তাক কম আমি উজনি খুদ বা উজনিতে যোৱা what is the speed for the boat downstream মানে হল ভটিউনি তো ভটিউনি যোৱা মানে কি পানীৰ খুতত যোৱা নাওখনৰ খুত নিজা খুত আছিল 5 মানে স্পিড আছিল 5 আৰু খুতৰ স্পিড আছিল কিমান 2 যদি ভটিউনিত যায় নাওখন স্পিডত যাব পানীৰ দিশত গতি হলে ডেফিনেটলি স্পিডত যাব 5 + 2 তাৰমানে ইয়াৰ ৰাইট आंसर হ'ব 7 তো ইয়াৰ आंसर হ'ব আমাৰ 7 km/h ভটিউনিৰ বাবে এটো দিলে আমি ভটিউনি খুতত উজনি খুতত কি হ'ব এতিয়া ইয়াৰ আছিল 5 এই দুটো কাটি পেলা পাৰ হ'ব লাগিব তো উজনি খুতত সদায় পানীৰ দুটি কাটি নাওখন পাৰ হ'ব লাগিব তাৰমানে উজনি খুতত 5 ৰ পৰা 2 গলে কি হ'ব आंसर 3 আৰু ইয়াত কি দিছে আমাক যদি নাওখন 5 কিলোমিটাৰ দ্ৰুতিৰে যায় আৰু যদি পানীৰ দ্ৰুতি যদি খুতৰ দ্ৰুতি যদি 2 হয় স্পিড অফ দা boat in the upstream মানে আমাৰ উজনি খুত তো 5 ৰ পৰা 2 টো মাইনাস হলে থাকিব আমাৰ 3 ৰাইট आंसर হ'ব 3 ওকে নেক্সট কোৱেশ্চনত গৈছো আমি A boat goes 21 km downstream while what is the time required to cover it এতিয়া এই বোটখন কিমান কিলোমিটাৰ ডাউনষ্ট্ৰীমত গৈ আছে ডাউনষ্ট্ৰীম মানে এইখন নাওখন পানীৰ খুতত গৈ আছে পানীও ইপিনে গৈ আছে তাৰমানে 21 কিলোমিটাৰ ডাউনষ্ট্ৰীম মানে এইটো ডিসটেন্স আমি এটা বস্তু পাইছো যেতিয়া আমি দ্ৰুতিৰ ওপৰত কথা পাতো তো দ্ৰুতি ইকুৱেলটো আমি কি পাইছো দূৰত্ব বাই সময় পাইছো আমি তাৰ মানে ইয়াত যদি আমি দূৰত্ব উলিয়াব লাগে যেটা আমাক দূৰত্বৰ কথা কৈছে দূৰত্ব ইকুৱেলটো আমাৰ কি হ'ব দ্ৰুতি ইনটু সময় দ্ৰুতি ইনটু সময় এইটো আৰু এটা যদি আমি লিখি লও ইয়াত ইকুৱেশন তেতিয়ালে আমি এটা বস্তু পাম যে যদি আমাক সময় লাগে সময় যদি আমি ৰিপ্লেস কৰো ইয়াত লৈ আহো তেতিয়া ওপৰত যাব আমাৰ দূৰত্ব তলত যাব আমাৰ দ্ৰুতি ওকে তো এটো হল আমাৰ দূৰত্ব এটা আমাক কি কৈছে boat goes 21 km downstream what is the time required to cover it downstreamত গলে বোটখনৰ স্পিড কিমান আছিল ডাউনষ্ট্ৰীমত গলে মানে ভটিউনি খুতত বোটখনৰ আছিল 5 আমি আগতে এখিনি কৰিছো ভটিউনি খুতত কিমান আছিল 7 আছিল আমাৰ এটা দূৰত্ব কিমান দিছে আমাক তো আমি সময় সুধিছে আমাক কোৱেশ্চনত কি সুধিছে আমাক টাইম ৰিকোয়ার্ড মানে সময় সুধিছে আমাক তো সময়লৈ সূত্ৰ আছিল আমাৰ এইটো দূৰত্ব কিমান আমাৰ দূৰত্ব দিছে আমাৰ 21 এতিয়া ভটিউনি খুতত আমাৰ বেগ কিমান ভটিউনি খুতত আমি ওপৰত পাইছো 7 ভটিউনি খুতত গলে 7 তো 7 ৰে 21 কেইবাৰ যাব 3 তাৰ মানে 3 ঘণ্টা লাগিব ভটিউনি খুতত যাওতে 3 ঘণ্টা লাগিব
এ বোট গোজ 12 কিলোমিটাৰ আপষ্ট্ৰীম। এইবাৰ আকৌ দূৰত্ব কি দিছে 12 দিছে আপষ্ট্ৰীম। আপষ্ট্ৰীম মানে উজনি সোঁত। উজনি সোঁতৰ দ্ৰুতি কিমান আছিল আমি উলিয়াইছোঁ আগত। উজনি সোঁতৰ দ্ৰুতি আছিল আমাৰ 3, আমি অলৰেডি উলিয়াইছোঁ। তো এবাৰ সময় দ্ৰুতি 3ৰে আমি ডিভাইড কৰি দিম সময় উলিয়াবৰ কাৰণে। 3ৰে ডিভাইড কৰিলে আনচাৰ কি হ'ব আমাৰ 4। তো ৰাইট আনচাৰ হ'ব আমাৰ ইয়াত 4। তো 4 ক'ত আছে আমাৰ ইয়াত অপশ্যন নম্বৰ এ উইড বি কাৰেক্ট 4। উজনি ভটিয়নি আমি ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যন ডেফিনেটলি আহিব আমাৰ কুৱেশ্যন পেপাৰত। ইফ দ্য স্পীড অফ দ্য boat and the stream be x km/h and y km/h respectively, এতিয়া আমাক এইখিনি আমি ইৰেজ কৰি লৈছোঁ। আমাক কি দিছে স্পীড অফ দ্য boat and the speed of the stream is x and y। যিখন নাও আছিলে নাওখনক কিমান দিছে এবাৰ x, আৰু ষ্ট্ৰীম যিটো গৈছিলে মানে পানী যিটো সোঁত আছিলে তাক দিছে আমাৰ y। কি দিছে হোৱাট ইজ দ্য ডিষ্টেঞ্চ কভাৰ্ড বাই ডাউন ষ্ট্ৰীম boat at time t। ডাউন ষ্ট্ৰীমত সোঁত কিমান হ'ব ভটিয়নিত সোঁত হ'ব তাৰ x + y, আৰু সময় কিমান দিছে t আৱাৰ্ছ, সময় দিয়া আছে আমাক t। আমি উলিয়াব লাগে কি ডিষ্টেঞ্চ মানে দূৰত্ব। দূৰত্বৰ সূত্ৰ কি আমাৰ দ্ৰুতি ইনটু সময়। দূৰত্বৰ সূত্ৰ দ্ৰুতি ইনটু সময়। দ্ৰুতি কিমান x + y, সময় কিমান তাত ইনটু t কৰি দিলে হ'ল t ইনটু x + y। t ইনটু x + y আমাৰ ৰাইট এনচাৰ আছে। এইটোত আছে আমাৰ মাৰ্কিং কৰা গৈছে ওপৰত। t ইনটু x + y আমাৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, t ইনটু x + y। অ'কে, তো আমি এনেকুৱাকৈ যদি এক্সাম হলত গৈ আমি বহীখনত যদি মানে কুৱেশ্যনটো ছল্ভ কৰিব লাগে এনেকুৱা টাইপৰ কনচেপ্টখিনি আমি কাষত লিখি ল'লে আমাৰ সোনকালে উলিয়াব পাৰিম বস্তুখিনি, আৰু বা তেতিয়া ডিউৰিং কুৱেশ্যন ছলভিং আমাৰ জোঁট নালাগে। আমি নেক্সট কুৱেশ্যনত গৈছোঁ। বেছড অন দ্য এবভ ইনফৰমেশ্যন, ইয়াত কি দি আছে while designing a school yearbook, a teacher asks the students that the length of the width of the particular photo is increased by x unit its double area. To double the area of the photo, the original photo is 18 cm long and 12 cm wide. এটা কি কৈছে আমাৰ যে while designing the school yearbook, এখন স্কুল ইয়াৰবুক আছে আমাৰ স্কুল ইয়াৰবুকখন এনেকুৱা। এইখন স্কুল এৰিয়া অফ দ্য ফটো, এখন স্কুল ইয়াৰবুকত এখন ফটো লগাব লাগে আমাৰ। তো ফটোখন আমাৰ এইখন। এতিয়া কি কৈছে লেন্থ এণ্ড উইথ অফ দ্য পাৰ্টিকুলাৰ ফটো ইজ ইনক্ৰিজ বাই x ইউনিট। এই ফটোখনক x ইউনিট কৰি বঢ়োৱা গৈছে। x ইউনিট বোথ ছাইডত x ইউনিট বঢ়োৱা গৈছে। অ'কে, টু ডাবল দ্য এৰিয়া অফ দ্য ফটো, এই ফটোখনৰ এৰিয়া কি হ'ব দুগুণ হ'ব। জেনেৰেল এৰিয়া কিমান জেনেৰেল এৰিয়া হ'ল 18 × 12। 18 × 12 হ'ল এই জেনেৰেল এৰিয়া, এই ফটোখন অৰিজিনেল ফটোখনৰ এৰিয়া। যেতিয়া আমি বঢ়াই দিলে আমাৰ কি হ'ব দুয়োফালে এক্সটো আমাৰ যোগ হ'ব বুলি ক'লে, আৰু লগে লগে আমাৰ এই এৰিয়াটো কি হ'ব দুগুণ হ'ব। আমি এইখিনি কনচেপ্ট বুজি ল'লোঁ। এতিয়া কুৱেশ্যনত যাম। ৰাইট এন এলজেব্ৰিক ইকুৱেশ্যন ডিপিক্টিং দ্য এবভ ইনফৰমেশ্যন। এতিয়া ডিপিক্টিং দ্য এবভ ইনফৰমেশ্যন মানে কি এই ইনফৰমেশ্যনটো আমি কালেক্ট কৰি পেলাই এটা এলজেব্ৰিক ইকুৱেশ্যন এটা আমি দিব লাগে। এলজেব্ৰিক ইকুৱেশ্যন দিলে আমি ইয়াত কি পালোঁ যে যদি জেনেৰেল এৰিয়া কিমান আছিলে আমাৰ জেনেৰেল এৰিয়া আছিলে আমাৰ 18 × 12, ফটোখনৰ যিটো অৰিজিনেল এৰিয়া 18 × 12 কৰিলে আমি যিমান পাম তাৰ ডাবল কৰিব দিছে আমাক। তো আমি প্ৰথম ইয়াৰ মাল্টিপ্লিকেশ্যনটো উলিয়াই লৈছোঁ। 12 × 8 কৰিলে 8×96, 6 9 × 12 × 12, 12 × 9 21, 216। অ'কে, 216 আমাৰ কালি অৰিজিনেল ফটোখনৰ। এতিয়া আমি যদি চাওঁ নতুন ফটোখনৰ কালি কি হ'ব x + 18 হ'ব তাৰ দৈৰ্ঘ্য, আৰু তাৰ প্ৰস্থ কি হ'ব x + 12, আৰু তাৰ কালি কি হ'ব কালি কৈছে আমাৰ পুৰণা ফটোখনৰ দুগুণ হ'ব, তাৰ মানে 2 × 216। এইটো হ'ল আমাৰ ইয়াৰ আনচাৰ। যে আমি ইয়াক এলজেব্ৰিকত মানে এলজেব্ৰাত আমি ইয়াক প্ৰুফ কৰি দিলোঁ বা এক্সপ্ৰেছ কৰি দিলোঁ ইয়াত। এতিয়া যদি আমি ইয়াৰ ফৰ্মেটটো উলিয়াই দিব লাগে তেতিয়া আমি কি দিম যে x × x কৰিলে আমাৰ হ'ব ইয়াত x², আমি এনেকুৱাবিলাক কৰি পাইছোঁ। x × x হ'লে x² প্লাছ x × 12 কৰিলে হ'ব আমাৰ 12x, এটা প্লাছ x × 18 মানে আমাৰ 18x, প্লাছ 18 × 12 কৰিলে আমি কি পাইছোঁ 216 পাইছোঁ অলৰেডি, ইজ ইকুৱেল টু এই দুটাক যদি আমি চাওঁ 216 দুগুণ কৰিলে 200 × 12 2, হাতে গ'ল 1, 2 × 1 = 2, 3,
আৰু 2 2 গুণ 4 430 আমাৰ ইয়াৰ আনসাৰ এতিয়া ইয়াত যদি আমি এক্সপ্ৰেশনটো বনাও x স্কয়ার প্লাস 12 18 30x 30x ইজ ইকুয়াল টু যদি আমি প্ৰকাশ ৰাখি চাও প্ৰকাশ ৰাখি আমাৰ ইমানখিনি দিলে হৈ যায় এইটো ইকুৱেশ্যন লিখি পেলাই আমি প্ৰকাশ ৰাখিটো দিলে হৈ যায় এটা আমি সেকেন্ড কোৱেশ্যনৰ ফালেও আমি হয়তো ইয়াৰ পৰা আনসাৰটো উলিয়াব পাৰিম যদি আমি এইটো লিখো ইজ ইকুৱেল টু মাইনাস যেটো ইফালে পাৰ কৰি নিম ইয়াক 12 ৰ পৰা 6 গলে আমাৰ থাকিব 6 2 ৰ গলে থাকিব 1 আৰু 4 ৰ 2 গলে থাকিব 2 216 তো 216 ৰ পৰা এইটো হৈছে আমাৰ সম্পূৰ্ণ এটা আমি দ্বিঘাত বহু সমীকৰণৰ আহৰিও ইয়াত আমি লগে লগে পাই গলো আমাক কি সুধিছিলে এলজেব্ৰিক ইকুৱেশ্যন ডিপিক্টিং দা এবভ ইনফৰমেশ্যন তো এলজেব্ৰিক ইকুৱেশ্যন আমি এইটো দিলো রাইট এন্ড কারেসপন্ডিং কোয়াড্রেটিক ইকুয়েশন ইন স্ট্যান্ডার্ড ফর্ম কোয়াড্রেটিক ইকুয়েশনৰ স্ট্যান্ডার্ড ফর্ম আমাৰ এইটোই হ'ব তেতিয়া আমি এলজেব্রিক ইনফরমেশনৰ যেটো হ'ব সেইটো আমি এনেকৈ দিলেও হ'ব এলজেব্রিক ফর্মটো আমি এনেকৈ দিব পাৰো আৰু তেতিয়া হলে আমাৰ ইকুয়েশনৰ যদি স্ট্যান্ডার্ড ফর্ম হ'ব যত নেকি ax স্কয়ার প্লাস bx প্লাস c আমাৰ আহি গল সেইটো এইটো হ'ব ওকে দুটা কোয়েশ্চন আমাৰ লগে লগে সলভ এটা কন্ডিশনতে হোৱাট শুড বি দা নিউ ডাইমেনশন অফ দা এনলাৰ্জ ফটো তাৰ কাৰণে আমি কাৰ ভ্যালু উলিয়াম x ৰ ভ্যালুটো তাৰ কাৰণে উলিয়াব লাগিব আমি ইয়াৰ পৰা x ৰ ভ্যালু যেতিয়া উলিয়াই পেলাই আমি ইয়াত কি বহাম x টো ইয়াত আমি এড কৰি দিম এইখিনি তোমালোকে কৰি ল'ব পাৰিবা কোয়েশ্চনটো যেতিয়া ঘৰত প্ৰেক্টিস কৰিবা এতিয়া এইটুক সলভ কৰি দ্বিঘাত সূত্র বা উৎপাদক বিশ্লেষণত কৰি x ৰ ভ্যালুটো উলিয়াবা উলিয়াত প্লাস কৰি দিলে তুমি প্ৰস্থ পাবা ইয়াত প্লাস কৰি দিলে তুমি দৈৰ্ঘ্য পাবা ওকে what should be the new dimension that is also finished can any rational value x make new area equal to the 220 cm এতিয়া 220 cm মানে তাৰ কালি আমাক কি ধৰিব দিছে any rational value x make 220 cm square যে x আৰু y এতিয়া এই যেটো আমি ইকুৱেশ্যন পালো নতুন ফটোখনৰ এই ইকুৱেশ্যনটোত আমি x ৰ ভ্যালু উলিয়াম এৰিয়া যদি চাও আমি মই এইটো বস্তু অলপ এক্সপ্লোৰ কৰি দিছো x plus 18 এটা আমি ইকুৱেশ্যন পাইছো x make the new area equal to 220 cm new area তো আমাৰ কি আছিল x plus 18 into x plus 12 এটো কেনে কৰিম এটো এনেকুৱা হল দিলে আমাক নিউ এৰিয়াটো 220 ধৰি লও আমি 220 ধৰি ললে আমি যদি এক্সপ্লোৰ কৰো অংকটো কলে আমি কি পাম যে x স্কয়ার প্লাস আমি এখিনি অলৰেডি কৰিছো 30x plus 18 12 হলে 216 আমি পালো এখিনি is equal to 220 আমি পালো এটা ইয়াৰ পৰা আমি যদি x স্কয়ার লিখো প্লাস 30x আৰু 30x ইয়াত আৰু 220 মানে হল ইয়াত যদি ইটো লনো -4 এটা আমাক কি সুধিছে এনি ৰেশনাল ভ্যালু তানে পৰিমেয় মান আমি কিবা পাম নেকি পৰিমেয় মান আমি পাব লাগিলে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়ালে হল এই ইকুৱেশ্যনটোত আমি x ৰ মানটো উলিয়াই চাম যদি x ৰ মানটো কি উলাই ৰেশনাল ভ্যালু উলাই বা পৰিমেয় মান উলাই তেতিয়া পাম যদি নোলাই তেতিয়া নোৱাৰো আমি তেনে কোৱেশ্যনটো সলভ কৰি ল'ব পাৰিম আমি এতিয়া মই আহৰিটো দি দিছো নহলে বহুত সময় লাগে ভিডিওটোত এইখিনি তোমালোকে কৰি ল'বা 1 and 2 আমি সলভ কৰিলো 3 নিউ ডাইমেনশনটোত এনলাৰ্জ ফটোটো মই x ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়াব দিছো উলিয়াই 12 এড কৰিলে ডাইমেনশন মানে মাত্ৰা ডাইমেনশন মানে বেলেগ একো নহয় প্ৰস্থ আৰু দৈৰ্ঘ্য প্ৰস্থটো খুদিছে 12 ৰ লগত x এড কৰিলে আমি প্ৰস্থ পাম আৰু ইয়াত যদি আমাৰ 18 দিয়া আছিল তাৰ লগত এড কৰিলে আমি কি পাম দৈৰ্ঘ্য পাই যাম তাৰ ওকে গোইং ফৰ দা নেক্সট কোৱেশ্চন if the nth term of an AP is 3n plus 7 then its common difference is simple question এতিয়া if the nth term মানে হল nth পদ of an AP মানে arithmetic progression যেটো আমি সমান্তৰাল প্ৰগতি পাইছো 28n plus 7 তাৰ মানে an ৰ ভ্যালুটো আমাক কি দিয়া আছে simply 28n plus 7 দিয়া আছে এটা কমন ডিফারেন্স মানে কি সাধাৰণত d খুদিছে আমি প্ৰথম a1 প্ৰথম পদ চাও 3 ৰ লগত 1 পূৰণ হ'ব আমাৰ যেটো n ৰ মান আমি 1 লব লাগিব 9 গুণ 3 যোগ 7 3 7 হ'ব 10 এটা দ্বিতীয় পদ কি হ'ব আমাৰ দ্বিতীয় পদ n ৰ মান 2 লব লাগিব কাৰণ a2 লব আমাৰ তেতিয়া 3 গুণ 6 6 7 আমাৰ দ্বিতীয় পদ হ'ব 13 এটা সাধাৰণতৰ কিমান বাঢ়িল 3 বাঢ়িল তো ৰাইট আনসাৰ হ'ব আমাৰ ইয়াত 3 ওকে নেক্সট কোৱেশ্চন Question দিয়া আছে AOBC is a rectangle whose three vertices are A, O, B, the length of its diagonal. তো এই কোৱেশ্চনটো চাইছো যে AOBC এটা কি হয় ৰেক্টেংগুল মানে আমি জানো এটা আয়ত ওকে A O B C এটা কি আমাৰ আয়ত A কি দিছে আমাক 03 এর ভ্যালু দি আছে আমাক 03 তো আমি ইয়াত কাৰ্টেজীয় সমতলত স্থাপন কৰি গৈছো বিন্দু কেইটা
অ'কে এতিয়া কাৰ্টেজীয় সমতলৰ এইটো হ'ল x অক্ষ আৰু এইটো হ'ল y অক্ষ x y এতিয়া a = 0 3 এটা বিন্দু আছে এই বিন্দুটোৰ স্থানাংক 0 3 তাৰ মানে x ৰ ভ্যালু 0 আৰু y ৰ ভ্যালু 3 তো ইয়াত থাকিব ডেফিনেটলি বিন্দুটো এইটো হ'ল a বিন্দু 0 3 তাৰ মানে এইখিনি ডিসটেন্স 3 y ৰ মান 3 ইয়াত নেক্সট 0 0 এটা বিন্দু আছে আমাৰ ইয়াত 0 0 তো এই বিন্দুটো হল আমাৰ কি o বিন্দুটো কি মূল বিন্দু 0 0 নেক্সট b = 5 0 b ৰ মান ইয়াত x ৰ ভ্যালু কিমান 5 y ৰ মান 0 তো এটো হ'ব b বিন্দু তোমাক কি সুধিছে লেন্থ অফ ডায়াগোনাল মানে কৰ্ণ আয়তৰ কৰ্ণৰ ডাল সমান বুলি আমি জানো এডাল কৰ্ণ এনেকৈ থাকিব আৰু এডাল a ৰ পৰা b লৈ থাকিব এডাল কৰ্ণ ওকে তো আমি যিকোনো এডাল কৰ্ণ উলিয়াও এডাল কৰ্ণ আমাৰ এনেকৈ থাকিব থাকিলে এই কোণ দৈৰ্ঘ্যটো সুধিছে আমাক এইখিনি হল 3 আৰু এইখিনি হল কি 5 এইখিনিৰ ভ্যালু কি আছিল আমাৰ সাপোজ এইখিনি x এতিয়া পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাওঁ কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ + লম্ব স্কয়াৰ তো কৰ্ণৰ মান কি হ'ব আমি ৰুট লগাই দিব পাৰো 3 3 গুণ হ'ব আমাৰ 9 যোগ 5 5 গুণ 25 25 আৰু 9 যোগ কৰিলে 34 আমাৰ রাইট आंसर √34 সরি তো রাইট आंसर অপশন নাম্বার সি উড বি আমার 34 নেক্সট কোয়েশ্চনত গৈছো কোয়েশ্চন এবাৰ দি আছে ইফ দা অৰিজিন ইজ সেন্ট্ৰয়েড অফ দা ট্ৰায়াঙ্গল হুজ ভাৰ্টিসেস আর ইয়াৰ স্থানাঙ্ক বিলাক দিয়া আছে আমাৰ বিন্দু কেইটা বি সি সি দেন দা ভ্যালু অফ a + b + c আমাক মান সুধিছে ইফ দা অৰিজিন অফ দা সেন্ট্ৰয়েড মানে হল ভাৰকেন্দ্ৰ আৰু অৰিজিন যেটো শব্দ এটো হল মূল বিন্দু ক'ত থাকে আমাৰ x অক্ষৰ y অক্ষৰ যত পৰস্পৰ কটাকটি কৰে তাত থাকে মূল বিন্দু যাৰ স্থানাঙ্ক নেকি আমি পাইছো 0 0 ওকে সেন্ট্ৰয়েড মানে হল ভাৰকেন্দ্ৰ কি আমাৰ যে এটা আমি ত্ৰিভুজ ললো এই ত্ৰিভুজটোৰ আমাৰ ইয়াৰ পৰা আমি প্ৰতিটো বাহুৰ পৰা মধ্যবিন্দুৰ পৰা যদি আমি মধ্যমা বিলাক অঙ্কন কৰো তেতিয়া এনেকে এডাল মধ্যমা যাব এইটো বিন্দুৰ পৰা ইয়ালৈকে আহিব কাৰণ মধ্যমা সদায় এটা বাহুৰ মধ্যবিন্দুৰ বিপৰীত শীৰ্ষবিন্দু লৈ যায় তো ইয়াত বিন্দু কেইটা পৰস্পৰ কটাকটি কৰিব আৰু ইয়াকে কোৱা হয় ভাৰকেন্দ্ৰ ইয়াকে কি বুলি কোৱা হয় ভাৰকেন্দ্ৰ এতিয়া ভাৰকেন্দ্ৰৰ স্থানাঙ্ক থাকিব তাৰ এটা x ৰ মান এটা y ৰ মান আমি পাইছো যে ভাৰকেন্দ্ৰৰ যেটো স্থানাঙ্কৰ সূত্ৰ হেতু হৈছে আমাৰ এটা x ৰ মান থাকিব x = x1 প্লাস গোটেই কেইটা বিন্দুৰ স্থানাঙ্ক তিনটা বিন্দু থাকিব ইয়াত জড়িত হৈ x1 প্লাস এই যেটো আছিল আমাৰ x1 y1 x1 প্লাস x2 প্লাস x3/2 তাৰপিছত এটা আছিল y = y1 প্লাস y2 প্লাস y3/2 এৰে ইয়াত যদি আমি স্থানাঙ্কটো চাও x1 প্লাস x2 প্লাস x3 মানে আমাক কি দিয়া আছে x ৰ মান a b আৰু c দিয়া আছে তো আমি লিখিব পাৰো a প্লাস b প্লাস c/2 = এই x টো ক'ত থাকে আমাৰ মূল বিন্দুত থাকে বুলি কৈছে এই বিন্দুটো মূল বিন্দু তাৰ x ৰ মান 0 তাৰ আমাৰ ইয়াত কি হ'ব a প্লাস b প্লাস c = 0 আমি ইয়াত এটা পাই গলো তেতিয়ালে আমাক কি সুধিছে a কিউব প্লাস b কিউব প্লাস c কিউবৰ মান সুধিছে আমি এটা সূত্ৰ 9 ত পাইছিলো যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস থ্ৰাইস abc ক্লাস 9 ত পাইছিলো আমি = a প্লাস b প্লাস c into a square plus b square plus c square minus ab minus bc minus ca এইখিনি আছিল আমাৰ সূত্ৰটো এটা এই গোটেই সূত্ৰটোত আমি এটা বস্তু লক্ষ্য কৰো a plus b plus c ৰ মান কি ওলাইছে আমাৰ 0 মানে গোটেই পোৰচনটোৰ ভ্যালু আমাৰ কেনসেল হৈ পেলাই কি হৈ গল 0 তেতিয়ালে আমাক কি সুধিছে a কিউব b কিউব c কিউব a কিউব b কিউব c কিউবৰ মান কি হ'ব 28 a b c টোক আমি সমান চিন পাৰ কৰি লৈ যাও তেতিয়া হ'ব আমাৰ প্লাস 28 a b c তো প্লাস 28 a b c আমাৰ রাইট आंसर হ'ব ইয়াত প্লাস 28 a b c তো আমি একেটা কোৱেশ্চন সলভ কৰিলো আমি লগে লগে আৰু এটা ভিডিওত বাকি কোৱেশ্চনখিনি দি যাম ইয়াক এনালাইসিস কৰি পৰীক্ষাৰ কাৰণে ভালদৰে ষ্টাডি কৰিলে হ'ল আমাৰ থ্যাংক ইউ